নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে জিটিপিজিটিৰ ছেকেণ্ড লিষ্ট যিটো ভেৰিফিকেশ্যনৰ কাৰণে ওলাইছিল তাতে কোট অফ মাৰ্কছ বা কাট অফ মাৰ্কছ যিটো গৈছিল এইটো আছিল আৰ্টছৰ কাৰণে জেনেৰেলৰ 70, বেংগলী মিডিয়ামৰ 62, বড়ো মিডিয়ামৰ 60, ইংলিছ মিডিয়ামৰ 74, হিন্দী মিডিয়ামৰ 76 আৰু মণিপুৰী মিডিয়ামৰ 60। এনেকৈ সংস্কৃতৰ আছিল 53 আৰু 12 বেংগলী মিডিয়ামৰ, আৰু এছামিছ মানে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে 72, বেংগলী, এনেকৈ টোটেল ডিটেইলছবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। তো চোৱাৰ পিছত ইয়াতে লাষ্ট যিটো মানে ফাৰ্ষ্ট মেৰিট লিষ্ট যিটো ওলাল হিন্দীৰ URৰ কাৰণে মানে জেনেৰেল যিবিলাক আছিল তাৰ কাৰণে 58.25, বেংগলী মিডিয়ামৰ 56.00, বড়ো মিডিয়ামৰ কাৰণে 60.25, ইংলিছৰ কাৰণে 81.25, হিন্দীৰ কাৰণে হিন্দী মিডিয়ামৰ স্কুলৰ কাৰণে 87%। মানে এইখিনি কাট অফ যোৱাৰ পিছত তো হিন্দীৰ এটা ছেকেণ্ড লিষ্ট ওলাব, কাৰণ বহুতো কেণ্ডিডেট ৰিজেক্ট হৈছে। আৰু এটা কথা যে কিছুমানে কৈ আছে আমাৰ আৰ্টছৰো মানে থাৰ্ড লিষ্ট লাগে, তো হয়তো বিভাগে বিবেচনা কৰিব, বিবেচনা কৰাৰ পিছত হয়তো থাৰ্ড লিষ্ট এটা ওলাব আৰ্টছ, সংস্কৃত আৰু ছায়েন্সৰ কাৰণে, কাৰণ গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু মেথছৰ বহুতো বেমেজালিৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে যে সিহঁতৰ মানে ছাবজেক্ট কম্বিনেশ্যন নিমিলে বা কিবা কিবি প্ৰব্লেম, সেই প্ৰব্লেমৰ কাৰণে হয়তো বিভাগে যদি বিবেচনা কৰে তেতিয়াহ'লে থাৰ্ড লিষ্ট ওলাব। কিন্তু হিন্দীৰ যে ছেকেণ্ড লিষ্ট ওলাব এইটো 100%। হিন্দীৰ ছেকেণ্ড লিষ্টৰ কাৰণে অলপ সময় ৱেইট কৰক, হয়তো 1-2% আৰু কমি যাব। গতিকে যিসকল অলপৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। এইখন আছিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যনৰ ৰুম, য'ত ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱাৰ আগতে এই ভিডিঅ'খন লোৱা হৈছিল। তো ভেৰিফিকেশ্যনৰ কাৰণে যিসকল প্ৰাৰ্থী ইয়ালৈ আহিছিল সেই প্ৰাৰ্থীসকলে ইয়াতে ৱেইট কৰি আছে, সিহঁতৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কেতিয়া ষ্টাৰ্ট হ'ব, তো সেই পৰিৱেশত বহি আছিল। তো ভেৰিফিকেশ্যনৰ গাৰ্জেন সোমাব দিয়া নাছিল, তাৰপিছত কোনো ধৰণৰ মোবাইল ফোন ইয়াতে ল'ব মানা কৰিছিল। গতিকে ভেৰিফিকেশ্যন ষ্টাৰ্ট হোৱাৰ পিছত আৰু ইয়াতে মোবাইল ফোন চবেই নিজৰ নিজৰ বেগত থৈ দিয়া হৈছিল, তাৰপিছত সিহঁতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছিল। হিন্দীৰ যে ছেকেণ্ড লিষ্ট ওলাব তাৰ কাৰণে মই কেনেকৈ কৈছোঁ যে আমাৰ বিভাগৰ ফালৰ পৰা অলৰেডি কৈছে কামৰূপ মেট্ৰৰ 2জন ভেৰিফিকেশ্যনত কৰাতে ফাৰ্ষ্ট দিন যেতিয়া ভেৰিফিকেশ্যন কৰিছিল তেতিয়া 2জন ৰিজেক্ট হোৱা বুলি কৈছে, আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টতো 4-5জন ৰিজেক্ট হৈছে, কাৰণ সিহঁতৰ BEd ডিগ্ৰীটো পিছত লোৱা হৈছিল, আৰু কিছুমানৰ এছামিছ যিহেতুকে এছামিছ মিডিয়াম এপ্লাই কৰিছিল, তো এছামিছৰ যিবিলাক ডিগ্ৰী সেইবিলাক মানে সেই এছামিছৰ সেই মানে ডিপ্ল'মা চাৰ্টিফিকেটটো সিহঁতে পিছত পালে, তাৰ কাৰণে সিহঁতৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ৰিজেক্ট হ'ল। গতিকে নেক্সট আৰু ছেকেণ্ড লিষ্ট এটা ওলাব, টেনশ্যন কৰিব নালাগে, যিসকলে অলপৰ কাৰণে ৰৈ আছে তেওঁলোকে ইয়াতে পাই যাব। ধন্যবাদ সকলোলৈকে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।